জুই জ্বলাই আতচবাজি ফুটাই উৰে নিশা হাতী খেদাৰ চেষ্টা গাঁওবাসীৰ লগতে বন বিভাগৰ হয় কামপুৰত আঘোণৰ পথাৰত এতিয়া জাকে জাকে বনৰীয়া হাতী কামপুৰৰ তেতেলীখৰা পলসাকে ধৰি বিভিন্ন অঞ্চলৰ ধাননি পথাৰত নিশা হলেই সন্ত্ৰাস চলাই শতাধিক বন্যহস্তীয়ে প্ৰতি বছৰে শালি খেতি চপোৱাৰ সময়তে খাদ্যৰ সন্ধানত হাতীৰ জাকটো বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি কৃষকৰ বহু খেতি নষ্ট কৰে বৰ্তমানো এটা বৃহৎ হাতীৰ জাক পকা ধানেৰে ভৰপূৰ হৈ থকা পথাৰত অৱস্থান কৰি থকাত চিন্তিত হৈ পৰিছে কৃষকসকল স্থানীয় ৰাইজৰ সহযোগত বন বিভাগে হাতীৰ জাকটো খেদি পঠাবলৈ দিনে নিশাই চেষ্টা চলাইছে যদিও হাতীৰ জাকটো খেদি পঠাব পৰা নাই কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেড ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক